লেংডন ফাউণ্ডেশ্যনৰ বিষয়ে মই খুব ভালকৈয়ে জানো। লেংডনৰ সকলো বিষয়ববীয়া সদস্য আহিছোঁ, এইভাবে গৌৰৱবোধ কৰিছোঁ। অসমৰ এটি উজ্জ্বল নক্ষত্ৰ তেখেত মাথো অসম আৰক্ষী উচ্চ বিষয়াই নহয়, তেখেত আমাৰ বাবে অসমৰ গৌৰৱ। বিশিষ্ট কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, তথ্যচিত্ৰ পৰিচালক, প্ৰযোজক, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো সন্মান বুটলিবলৈ সক্ষম হোৱা, অসমলৈ গৌৰৱ কঢ়িয়াই অনা, বহু গুণেৰে সমৃদ্ধ ডক্টৰ পাৰ্থসাৰথী মহন্তক বিশেষ সম্বৰ্ধনা জনোৱা হয় লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। তেখেত এজন লেখক, প্ৰবন্ধকাৰ, গল্পকাৰ, চিত্ৰনাট্য, প্ৰযোজক সকলোখিনি পৰিচালনা কৰে। তেখেতৰ তথ্যচিত্ৰই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমাৰ অসমৰ বাবে সন্মান কঢ়িয়াই আনিছে, গৌৰৱ কঢ়িয়াই আনিছে। লগতে অসমৰ ভাৰতবৰ্ষৰ বাহিৰতো তেখেতে সন্মান বুটলিবলৈ সক্ষম হোৱা এজন ব্যক্তি, সন্মানীয় ব্যক্তি ডক্টৰ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া ওচৰলৈ আমি আজি আমি গৌৰৱবোধ কৰিছোঁ। সাপ্তাহিক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে লেংডন বাতৰিৰ বিশেষ সম্বৰ্ধনা 2025 প্ৰদান কৰে ডক্টৰ পাৰ্থসাৰথী মহন্তক। লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জন্ম হোৱা সাপ্তাহিক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ লেংডন বাতৰিৰ বিশেষ সম্বৰ্ধনা 2025 প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্তৰ অংশ হিচাপে যোৱা 25 জুলাইত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁই, উপদেষ্টাদ্বয় ডক্টৰ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেণ বৰগোহাঁই, কামৰূপ মহানগৰৰ সভানেত্ৰী ৰেখা নাওখলীয়া ফুকন ডেকা, সদস্য দীনেশ কোঁৱৰ, সদস্যা অৰ্চনা বৰুৱাসহ এটি সজাতি দলে খানাপাৰাস্থিত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত মহানগৰ আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থসাৰথী মহন্তক লেংডন বাতৰিৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থসাৰথী মহন্তই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেখেতে কয়, লেংডন ফাউণ্ডেশ্যনৰ বিষয়ে মই খুব ভালকৈয়ে জানো আৰু লেংডন যিখন সাপ্তাহিক বাতৰি কাকত, লেংডন নিউজ পৰ্টেল, তেওঁলোকে কি কাম কৰি আহিছে সেয়া আমি সকলোৱে জানো। আৰু কেৱল যে এটা প্ৰকাশন বা বাতৰি গোষ্ঠী নহয়, তেওঁলোকে আচলতে সমাজৰ কাৰণে কাম কৰি আহিছে আৰু বিভিন্ন ধৰণে কাম কৰি আহিছে। আৰু মই তেখেতসকলৰ বিষয়ে জানি বা তেখেতসকলৰ লগত এছ'চিয়েট হৈ থাকি এইটো দেখি মানে খুব ভাল লাগে যে তেওঁলোকে মানে কামখিনি মনৰ পৰা কৰে। যে কিবা এটা মই এখন কিবা বাতৰি কাকত চলাইছোঁ, মই এটা নিউজ পৰ্টেল চলাইছোঁ, এইটো তেনেকুৱা নহয়। সেই কামখিনিৰ কাৰণে তেওঁলোকৰ যিটো আগ্ৰহ, যিটো ইমান হেঁপাহেৰে কামটো কৰে, সেইকাৰণে সেইদিনা যেতিয়া অনুষ্ঠানটো আছিলে, সেই অনুষ্ঠানটোত থাকিব নোৱাৰি মোৰ আচলতে খুব বেয়া লাগিছে। কিন্তু আমাৰ সেই চাকৰি তেনেকুৱা, আমি কেতিয়াবা থাকিব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ। আৰু আজি তাতে তেওঁলোক গোটেইকেইজন আহি, ইমান ছিনিয়ৰ মানুহকেইজন তেওঁলোক আজি ইয়াত মোৰ অফিচলৈ আহিছে আৰু এইখিনি মোক আদৰ মৰম যাচিছে। মই একচুৱেলি অভিভূত হৈ পৰিছোঁ। আৰু মানে আপোনালোকৰ এই মৰমে আমাক আচলতে আৰু নতুনকৈ আৰু ভালকৈ কিবা যি কামেই নকৰোঁ কৰিবলৈ আমাক সদায় অনুপ্ৰেৰণা যোগাব। আৰু সেই কামখিনি তেনেকৈ আমি সকলোৱে লগ লাগি চলাই গৈ থাকিব লাগিব। আৰু এই যে আহিলে, এই অহা যোৱাটো যাতে আজিয়ে শেষ নহয়, আমাৰ মাজত থাকে, যাতে এই যিটো এছ'চিয়েশ্যন এইটো সদায় থাকে। আমি সকলোৱে মিনিংফুল কাম একেলগে কৰিবলৈ ভাল লাগিব। সকলোৱে, ভগৱানে সকলোকে সহায় কৰক, কুশলে ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।